তোমালোকৰ মেথছৰ সেইটো কেনেকে কৰিম একচুয়ালি কি চালু মই এটাতো হ'ল তোমালোকৰ সিলেবাছত তেনেকে একো নাই মানে নটিফিকেশনত যে এইটো আহিব বুলি এনেকুৱা ধৰণৰ আহিব বুলি কিন্তু এই যে অফিচিয়েল এটা চেম্পল কুৱেশ্যন পেপাৰ দিয়া নাথাকে জানো সেইটোৰ পৰা মই 15টা কুৱেশ্যন লৈছো আৰু প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন কিছুমানো আছে সেইখিনি আমি পিছতকে প্ৰেক্টিছ কৰিম প্ৰিভিয়াছ ইয়াৰ্ছ কুৱেশ্যনছখিনি কিন্তু তাৰ আগতে আমি এই যোনটো অফিচিয়েল চেম্পল খিনি আছে নহয় সেইটোত এটা কুৱেশ্যন যাম আৰু এটা কুৱেশ্যনত কোনটো এৰিয়া কভাৰ হৈছে সেইটো এৰিয়াত আমি ডিসকাস কৰিম ঠিক আছে তেনেকৈ হ'লে ভাল হ'ব তেতিয়া মানে একদম ৰেলেভেন্ট হৈ যায় কাৰণ মেথছত বেসিক লেভেলো আছে মিডিয়াম লেভেলো আছে এডভান্স লেভেলো আছে সুপাৰ এডভান্স লেভেলো আছে হয় নহয় এটা কোনটো লেভেল আমি পঢ়িব লাগিব সেই স্যাম্পল কোৱেশ্চন পেপাৰ আৰু প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা আমি গম পাম ওকে এনেতো আমি বহুত কৰি লাভ নাই যোনটো আহিব সেইটো ওয়াইজকে আমি কৰিবলৈ চেষ্টা কৰিম ঠিক আছে তো এওঁলোকৰ স্যাম্পল কোৱেশ্চন পেপাৰত প্ৰথম কোৱেশ্চনটো এইটো আছিল হা এইটো কিন্তু এওঁলোকৰ প্ৰথম কোৱেশ্চনৰ এনসাৰটোৱে এনসাৰে ৰং আছে ঠিক আছে বাট যি নহওক লাগিলে এনেকুৱা ধৰণৰ কোৱেশ্চন আহে এনেকুৱা ধৰণৰ ওকে মানে যে 36 minus 45.67 plus 86.56 is equal to question mark plus 37.96 আৰু তোমালোকে পেন পেন্সিল অলপ কাগজ আৰু পেন পেন্সিল কিবা এটা লৈ লোৱা তেতিয়া অলপ কৰি যাবলৈ ভাল হ'ব নহলে ম্যাথছটো মানে কি হয় হিষ্ট্ৰী নিচিনা নহয়তো অলপ হাতে কামে লাগিব লাগিব পেন পেন্সিল লৈ লোৱা লোৱা আছে স্যার হৈ আছা সীমা আছে স্যার মৃদুস স্যার লৈ থৈছো ওকে এতিয়া মোক কথা এটা কোৱা প্লাস মাইনাসটো তোমালোকে পইণ্ট থাকিলেও প্লাস মাইনাস কৰিব পাৰা নে নোৱাৰা এনেকুৱা পাৰো ধৰণৰ পাৰো স্যার পইণ্ট থাকিলে পাৰা ন তেতিয়াহ'লে মই এইটো শিকাব নালাগে হয় নহয় আচ্ছা এতিয়া মোক কথা এটা কোৱা নেক্সট কুৱেশ্যনটো হ'ল কি মানে এইটো কেনেকৈ কৰিলাহেঁতেন এই বস্তুটো তোমালোকে কেনেকৈ কুৱেশ্যনটো কেনেকৈ সলভ কৰিলাহেঁতেন এই কুৱেশ্যনটো প্ৰথমতে সিম্পল 45.67 ৰ মাইনাস কৰিলো হেতেন তাৰপিছত এটো প্লাস কৰি দিলো হেতেন মাইনাস কৰাৰ পাছত মানে চোৱা এতিয়া তোমালোকক এজনকে ক'লে টাইম লাগিব সেইকাৰণে মই তোমালোকক জাস্ট সিম্পল উপায় মানে কেনেকৈ কৰিব লাগে আচলতে মানে নৰ্মালি কি হয় এইটো লেফট হ্যান্ড সাইড হয় নহয় লেফট হ্যান্ড সাইড এইটো রাইট হ্যান্ড সাইড ওকে তো লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড বাস তোমালোকক জাস্ট মই কথা এটা কৈ দিলো আৰু লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড বুলি থাকে আৰু ইজ ইকুৱেল টু যোনটো লেফট হয় সেইটো লেফট হ্যান্ড সাইড ইজ ইকুৱেল টু ৰাইট হলে ৰাইট হ্যান্ড সাইড ঠিক আছে এতিয়া কি হয় এই যেতিয়া মাইনাস থাকে নহয় সাপোজ 3 মই এক্সাম্পল এটা কৈছো আৰু 3 minus 6 plus 7 minus 50 হয় নহয় এতিয়া কি কৰিবা একদম মানে ট্ৰিকটো এইটোৱে যে এই মাইনাস মাইনাস খিনি প্ৰথমতে এই মাইনাস আৰু মাইনাস ঠিক আছে নৰ্মালি তেনেকৈ হ'ব লাগে মাইনাস আৰু মাইনাস খিনি একেলগ কৰি ল'বা আৰু প্লাস খিনি একেলগ কৰি ল'বা প্লাস আৰু প্লাস খিনি একেলগ কৰি ল'বা তো 3 plus 7 এটা প্লাস টু 3 plus 7 টো একেলগ কৰি ললো -6 -50 একেলগ কৰি ললো ওকে তো -6 আৰু -50 আসলতে কি হয় মানে মাইনাসৰ পিনে যদি যায় এটা -56 হয় কথাটো গম পাইছা মাইনাসত 6 আৰু মাইনাসত 50 দুটাই এডিশন হৈ যায় মানে গম পালা আৰু 3 plus 7 10 আৰু তাৰ পিছত আৰু এতিয়া 10 minus 56 তো 56 minus 10 কি হয় 46
কিন্তু মাইনাছটো ডাঙৰ কাৰণে ইয়াত মাইনাছ হৈ গ'ল এইখিনিতো গম পোৱা পাওঁ স্যাৰ স্যাৰ ওকে 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 মই এনে চেক কৰি আছো তোমালোকে কোনটো লেভেলত কমফৰ্ট আছে মানে ঠিক আছে মই নাজানো না তোমালোকৰ কোনটো লেভেলত আছেগে তো বেসিক্যালি মাইনাছ আৰু মাইনাছ থাকিলে সদায় প্লাস কৰি পিনি কিন্তু প্লাস হয় কিন্তু মাইনাছ সাইনটো থাকি যায় কথাটো গম পালা মানে এইটো আসলতে কি জানা নাই -6 + 50 এনেকুৱা ব্ৰেকেটত আহি যায় মানে ঠিক আছে -56 এনেকুৱা এটা হৈ গ'ল কনসেপ্টবোৰ শিকাইছো আৰু যাতে ইজি হৈ যায় পিছলৈ তাৰ পিছত এতিয়া মই জাস্ট তোমালোকক এইটো হল এলজেব্ৰাৰ এটা পাৰ্ট হয় হা সাপোজ 4 plus x is equal to 7 ইয়াৰ সলিউশনটো কৰিব পাৰা কি হ'ব পাৰে কৰাচোন x কিমান -3 -3 -3 is equal to -3 কেনেকে পালা x টোক ৰাখি মেলি 7 4ক ইফালে লৈ ললো -4 হৈ যাব 7 টো ইফালে নিলে তাৰ পিছত x equal to -3 হ'ব আচ্ছা মই এটা কাম কৰিম তেতিয়াহ'লে x টো ইয়াত এনেকে থাকিব হয় নহয় তাৰপিছত তেনেকে থাকিব equal 4 টো to আমি ইয়ালৈ 7 লৈ যাম ইফে 4 টো আমি ইয়ালৈ লৈ মাইনাছ যাম কৰি নে লৈ যাম লৈ যাম মাইনাছ কৰি লৈ যাম ওকে -4 -4 এইটো কিমান হ'ল x equal 3 হে হ'ল only 3 ঠিক আছে Only এটা সিলি three. মিস্টেক Minus নকৰিবা take ঠিক আছে সিলি মিস্টেক নকৰিবা just a second মই just কল এটা উঠাই লওঁ আহিছে কল এটা
Okay, sorry. More ekdom important call eta ahisile. Ek minute. Class. Okay. So Sima x is equal to 3, হয় নাই? হয় স্যার Okay. ফটকে কনফিউজ হয়ে গেছিল Okay. তো ঠিক আছে। Okay, ঠিক আছে। Just a second. এতিয়া এই কনসেপ্টটো ক্লিয়ার যে লেফট হ্যান্ড সাইড আর রাইট হ্যান্ড সাইডৰ মাজত যদি মুভ হয় তেতিয়া যোনটো সাইন হয় সেইটো অল্টাৰনেট হৈ যায়, মাইনাসটো প্লাস হৈ যায়, প্লাসটো মাইনাস হৈ যায়, হয় নহয়? সেইটো ক্লিয়াৰ আৰু সেইটো একো নাই, ইজি। এতিয়া ক্যালকুলেশনবোৰ পিছত কৰি থাকিবা, মই তোমালোকক জাস্ট কৈছো যে 36 minus 45.67 plus 86.56 is equal to এইটো যোনটো হয় এইটো x বুলি ধৰি লৈছো হা, plus 37.96। এতিয়া মই কি কৰিম, প্ৰথমতে মই এই প্লাসটো প্লাস কৰিম, ওকে? তাৰপিছত প্লাস কৰাৰ পাছত কিবা এটা আহিব, হয় নহয়? Suppose এইটো কিমান আহিলে, around say 86 plus 30, 80 plus 30, 110, আৰু 110 plus 122 মান আহিব, আৰু 123 এনেকা টাইপৰ আহিব, ঠিক আছে? তাৰপিছত এইটো আমি মাইনাস কৰি দিম 45 এৰে, হয় নাই? এটা মাইনাসটো 45 আছে নাই? এটা মাইনাস এৰে 45 কৰি, সৰি 123 পৰা মাইনাস 45 কৰি দিম। ইয়াত কিবা ওলালে হৈ গ'ল, is equal to x plus 37.96, okay? তাৰপিছত আমি কি কৰিম, x তো x ভাগে থাকিব, এই বস্তুটো আকৌ ইয়ালৈ গুচি যাব, ইয়াত 37 মাইনাস এটা প্লাস আছে ন, 37.96, ওকে? তো তাৰপিছত এনসাৰটো ওলাই যাব, সিম্পল। এনেকৈ কৰিব লাগে, কিবা বেলেগ উপায় আছে নেকি? এইটো বুজিলা ন? ইয়াতে একো প্ৰবলেম নাই। মেথছত অলপ ইন্টাৰেক্টিভ হ'ব হা, মেথছত মানে বিনা ইন্টাৰেকশন নহ'ব। এইটো ঠিকে আছে ন? Yes, sir. ওকে। এইটো ইজি, একো নাই। এইটো এনেকুৱা ধৰণৰ কুৱেশ্যন আহে, এইটোতো তোমালোকে পাৰি যাবা, এইটো একো নাই। তাৰপিছত এইটো কোনোবাই ক'ব পাৰিব এইটো কেনেকৈ সলভ কৰা যায়? ইয়াৰ অৰ্থটো কি যে লাৰ্জেষ্ট 4 ডিজিট নাম্বাৰ that is divisible by 88. Divisible মানে suppose for example 10 is divisible by 5, 2 হয় ন? 10 is not divisible by 3 কারণ 3 3s are 9 আর 1 এটা বাকি থাকি যায় ন, 1/3 রিমাইন্ডার 1 হয়ে যায় ন? এটা বাকি থাকি যায় না না থাকে? থাকে স্যার। ওকে, তো ইয়াৰ মানে হল এইটো ডিভিজিবল নহয়, এইটো ডিভিজিবল হয়, মিনিংটো এইটোৱে, ওকে? ৰিমাইন্ডাৰ থাকিলে নট ডিভিজিবল। ইয়াৰ সলিউশনটো কোনে কৰিব পাৰিব? কোনে পাৰিব? সীমা?
নাৰায়ণ পাৰিবা নি আছা নাই তোমালোক স্যার কোৱা নাৰায়ণ কোৱা স্যার করে চাও কৰি চোৱাচোন নাই মোক কৰি চাব নালাগে মোক কোৱা কেনেকে কৰিবা স্যার কি কৈছে আৰু এবাৰ কৈ দিয়কচোন নেটৱৰ্ক ইছ্যু আছিলে শুনি নাপালো ওকে 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 এইটো হ'ল সেকেন্ড নাম্বাৰ কুৱেশ্যন ঠিক আছে এনেকুৱা ধৰণৰ কুৱেশ্যন আহে যে ডিভিচিবিলিটিৰ ওপৰত কুৱেশ্যন আহে ওকে ডিভিচিবিলিটিৰ ওপৰত কুৱেশ্যনটো হ'ল কি ডিভিচিবিলিটি মানে কি যে 10/5 10 divided by 5 10 divided by 5 যদি কৰো আমি ইকুৱেল টু 2 মানে 5 এৰে আমি 10 টোক ডিভাইড কৰিব পাৰো সেইকাৰণে 10 is divisible by 5 বুলি কম ওকে কিন্তু 10 divided by 3 যদি হয় 3 3 are 9 আৰু এটা ৰিমাইন্ডাৰ থাকি যাব ন ৰিমাইন্ডাৰ এটা থাকি যাব হয় নাই তো সেইকাৰণে আমি কি কম 10 is not divisible by 3 ডিভিচিবলৰ কনসেপ্টটো ক্লিয়াৰ হ'ল নাই সীমা হৈছে স্যাৰ ওকে এতিয়া এই কুৱেশ্যনটোৰ এনসাৰ কেনেকে কৰিম এপ্ৰচটো কেনেকুৱা হ'ব জানানে কোনোবাই সীমা জানানি জানানে নাজানে সেইটো কৈ দিয়া মৃদুস নাজানো জানা নাজানা নে জানা মৃদুস তোমাৰ মাতটো আহিছিলে কিবা এটা স্যাৰ আছামিজ কি এবাৰ কৈ দিয়কচোন এই লাইনটো আচ্ছা এই লাইনটো আছামিজ কে এইটোৱে যে ওপৰ লাইনটো ওপৰৰ লাইনটো এইটো লাইনটো যে এই চাৰিটাৰ মাজত কোনটো নাম্বাৰ ডিভিচিবল বাই 88 কিন্তু হৰণ লাৰ্জেষ্ট নাযায় মানে নাম্বাৰ হ'ব লাগিব মানে হৰণ ডিভিচিবল নাযায় মানে 88 এৰে যদি মই হৰণ কৰো সেইটো সেই হৰণ কৰিলে ৰিমাইন্ডাৰ নাথাকে মানে ডিভিচিবল হ'ব লাগিব এনেকুৱা ধৰণৰ হ'ব লাগিব সেকেন্ডটো হ'ব নেকি স্যাৰ নাম্বাৰ সেকেন্ডটো হা সেকেন্ডটো নিচিনা লাগিছে নাম্বাৰ 1 টো হ'ব মানে নেকি কিন্তু 4 ডিজিট হ'ব লাগিব ঠিক আছে লাৰ্জেষ্ট 4 ডিজিট অ এতিয়া কোৱা এইটো কেনেকে সলভ কৰিম এইটো হৰণ কৰিব লাগিব স্যাৰ 88 সবকে মানে ইয়াক এবাৰ মানে যোনটোৰ লগত যায় এইটো যোনটোৰ লগত নাযায় মানে এইটোৱে তোমালোকে এনসাৰটো হ'ব মানে এনেকে কৰি চাবা 88 মই এনেকে হৰণ কৰি চাম 88 এনেকে হৰণ কৰি চাম ন স্যাৰ এইটো কৈছা এনেকে স্যাৰ এনেকে 88 হৰণ তাৰপিছত 11 এনেকে হৰণ কৰি চাম এটা এটাকে তাৰপিছত যোনটো যোনটোৱে নাযায় এইটোৱে হ'ব স্যাৰ যোনটো হৈ যায় তাৰপিছত সেইটোৱে আমি মানিম নহয় জানো সেইটো এটা এপ্ৰচ কিন্তু এইটো লম্বা এপ্ৰচ এতিয়া এইটোক আকৌ হৰণ কৰা আকৌ ইয়াত আকৌ তোমালোকে 88 বুলি 81 হ'ব এনেকুৱা ধৰণৰ কথা আছে মানে কিন্তু ইয়াত গোটেইখিনি হৰণ কৰি লাগিব গোটেইখিনি হৰণ কৰাৰ পাছত তোমালোকে ডিসাইড কৰিব লাগিব যে কোনটো বেছি ডাঙৰ এনেকুৱা হ'ব পাৰে যে 4 ডিজিটৰ ভিতৰত যোনটো আছে এইখিনিত এইটো হ'ব পাৰে এইটো হ'ব পাৰে এইটো হ'ব পাৰে হয় নহয় এটা তাৰ মিনিংটো হ'ল এই তিনটা হৰণ কৰি চাব লাগিব তাত সময় লাগিব পাৰে ঠিক আছে তো উপায় এটা আছে উপায়টো হ'ল যে সবতছে লাৰ্জেষ্ট 4 ডিজিট নাম্বাৰ কি হয় 4 ডিজিট নাম্বাৰ 4 ডিজিট মানে কি হয় 999 নেকি চাৰিটা সংখ্যা সবতকৈ ডাঙৰ 9 চাৰিটা সংখ্যা সবতছে ইয়েছ ঠিক আছে এতিয়া কি কৰিবা তোমালোকে এই 999 টোক হৰণ কৰি দিবা 88 এৰে ঠিক আছে 88 এৰে হৰণ কৰি দিবা এবাৰে হৰণ কৰিব লাগে ইয়াত 3বাৰ হৰণ কৰিব লাগিব ন তোমালোকে এনসাৰ বা 4বাৰ হৰণ কৰিব লাগিব পাৰে
টুক্কা মাৰিলেতো এবাৰতে হৈ যাব পাৰে, কিন্তু ঠিক আছে, কিন্তু 3-4 বাৰ মান হৰণ কৰিব লাগিব যদি প্ৰথম এপ্ৰ'চটো কৰা। এই ছেকেণ্ড এপ্ৰ'চটোত এবাৰ হৰণ কৰিব লাগে। কেনেকে 1 জাৰ 88, ঠিক আছে, ইয়াত 1 1 9 9, অ'কে, আকৌ 1 জাৰ 88, কিমান হ'ল? এই 1 11 minus 8 3, হয় নাই? এইটো হয় নাই? এতিয়া 88 মানে 88 into কিমান হ'ব এইটো? 319 টো কৰিবলৈ হ'লে 3 ৰে যাব চাগে, 24 2 8 3 জাৰ 24 264, হয় নাই? 4 ৰে কৰিলে বেছি হৈ যাব, ঠিক আছে। তো এতিয়া 264, ইয়াত কিবা এটা মাইনাছ কৰি কিবা এটা পাবা আৰু, ঠিক আছে। ইয়ালৈকে আমাক নালাগে আৰু, এবাৰ হৰণ কৰি শেষ হৈ গ'ল নহয় 113, তাৰপিছত পইণ্ট কিবা এটা আহিব আৰু, তাৰপিছত পইণ্ট ইয়াত হৰণ কৰিলে আৰু ইয়াত যোনটো ৰিমাইণ্ডাৰ থাকিব, ফৰ এক্সাম্পল 5 আৰু কিমান আহিলে, এইটো 4 নেকি? ভুল কৰিছো, 5, ঠিক আছে। এতিয়া ইয়াৰ পিছত পইণ্ট আহি যাব আৰু, পইণ্ট এই পইণ্টৰ পিছত আমাক একো নালাগে। 113টো পালো নাই? মেইন অবজেক্টিভটো হ'ল কি, আমি সবতছে লাৰ্জেষ্ট যোনটো 4 ডিজিট নাম্বাৰ যোনটো 999, এইটোক আমি 88 ৰে ডিভাইড কৰি পিনি পইণ্ট নহাৰ আগলৈকে আমি এই এনচাৰটো উলিয়াই লম, ঠিক আছে। এনচাৰটো উলিয়াই ললো। এতিয়া চিম্পল একো কৰিব নালাগে, এইটো আকৌ 388 ৰে পূৰণ কৰি দিব লাগে। 24 2 8 1 জাৰ 8 0 8 1 জাৰ 8 9, ঠিক আছে। মই ভুল কৰিব পাৰো দেই, মই অটো প্ৰেক্টিচ হৈ আছে। তাৰপিছত 9 0 4 4 4 9 9, এনচাৰ ওলালে, এইটোৱে এনচাৰ। কথাটো গম পালা নে ডাউট আছে? বুজিলানে কি কৰিলো মই? বুজিলো ছাৰ। তো ইয়াৰ এনেকুৱা ধৰণৰ সলিউশন, এতিয়া মেবি এনেকুৱা হ'ব পাৰে, এইটোতো 4 ডিজিট আহিছে, মেবি 6 ডিজিট আহিব পাৰে। 6 ডিজিট আহিলে কি কৰিবা তেতিয়াহ'লে? 6 ডিজিট আহিলে কি কৰিবা, হয় নহয়? 6 ডিজিট আহিলে 6 ডিজিটৰ হাইয়েষ্ট নাম্বাৰ কি হয়? 9 Total 9 9 9 9, অ'কে। তাৰপিছত এতিয়া এনেকুৱা আহিব পাৰে যে লাৰ্জেষ্ট 6 ডিজিট নাম্বাৰ ডিভিজিবল বাই 88, এনেকা আহিব পাৰে, হয় নহয়? তো আমি 88 টোক এগেইন মই 9 9 9 9 9 9 এৰে ডিভাইড কৰি লম। তাৰপিছত ইয়াত যোনটো পইণ্টৰ আগলৈকে যোনখিনি আহিব সেইখিনি আকৌ মই ইয়াৰ 88ৰ লগত পূৰণ কৰি দিম। ক্লিয়াৰ? এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰ এনেকে সলভ কৰিব লাগিব, ঠিক আছে। আৰু ৰিলেটেড মই কিছুমান এটা বনাইছিলো, ডিভিজিবিলিটি ৰুল বুলি এটা আছে, অ'কে। এইটোতো ডিভিজিবিলিটিৰ ওপৰত এটা কুৱেশ্যন, এটা ধৰণৰ কুৱেশ্যন এইটো, ঠিক আছে। কিন্তু এটা ধৰণৰ কুৱেশ্যনে নাহিব পাৰে ন, বেলেগ বেলেগ ধৰণ আহিব পাৰে ডিভিজিবিলিটিৰ ওপৰত। মানে তোমালোকৰ যোনটো অগ্নিবীৰৰ এক্সাম আছে, ডিভিজিবিলিটিৰ ওপৰত আহে, হৰণ যোনটো কৰিব পৰা উইদাউট ৰিমাইণ্ডাৰ, মানে ডিভিজিবিলিটি একচুৱেলি অসমীয়া একদম শব্দাৰ্থটো মই নাজানো, ঠিক আছে। কি বুলি কয় যোনে কোনোবাই জানে মোক কৈ দিবি, কিন্তু মেইন কনচেপ্টটো এইটোৱে যে মই যদি কাৰোবাৰ এটা নাম্বাৰ এটাৰ লগত কোনোবা এটা নাম্বাৰেৰে মই হৰণ কৰো, ৰিমাইণ্ডাৰ থাকিব নালাগে। কথাটো গম পাইছা? ৰিমাইণ্ডাৰ মানে গম পাইছা নহয়? মানে পাইছো। হৰণ কৰি পিনি যোনটো থাকি যায় আৰু সেইটো থাকি যাব নালাগে। এতিয়া
ডিভিজিবিলিটি ৰুল এইটো কোনোবাই জানা নেকি? জানো স্যার। জানা ন? সীমা জানা দুই এইটো? হা? তো ইয়াৰ ভালকে আগত ক্লিয়াৰ নাই বাৰু। ভালকে ক্লিয়াৰ নাই ন? তেতিয়াহ'লে ধৰিব এইটো পৰা নাই। ধৰিব পৰা নাই। এতিয়া এইটো জানি থোৱা ডিভিজিবিলিটি ৰুলটো মই ৰবা ডিভিজিবিলিটি ৰুল ৰবা দেই এক মিনিট ইয়াতে MCQ কেইটামান আছে ওকে এতিয়া এটা নাম্বাৰ সাপোজ 114 এইটো ডিভিজিবল বাই 2 হয় নে নহয়? 2 ৰে হয় আমি স্যার। হৰণ কৰিব পাৰো নে নোৱাৰো? হয় হয় স্যার। হয় কাৰণ আমি জানো যে এই লাষ্টৰ ডিজিটটো দুইৰে হৰণ হয়। হৰণ দুই হয় লগত নহয় হৰণ। 2ৰে হৰণ হয় মানে এইটো একদম সিম্পল একো নাই হয় নাই এটা হয়। কিন্তু ইয়াত 110 থাকিলেও হ'ব আকৌ দেই হ'ব। 0 থাকিলেও হ'ব ওকে এইটো বুজিলা 3 বুজিলো। 3টোত কি হ'ব এতিয়া 114 3ৰে হৰণ হ'ব নে নাই ক'ব পাৰিবা? নহয়। নহয়। পয়েন্টলে যাব নহয় স্যার। হা চোৱা 3ৰে হৰণ হ'ব নে নাই সেইটো আমি কেনেকে জানিম গম পাবা এইকেইটাক প্লাছ কৰিব লাগিব 1 + 1 + 4 = 6 এতিয়া 6 টো ডিভিজিবল বাই 3 হয় নে নহয়? হয়। হয়। তেতিয়া ডিভিজিবল এইটো বাই হৰণ 3 যাব 37 যাব। নাই মই কথা এটা কৈছো মানে এতিয়া পতককে মানে ধৰিব নোৱাৰি না 37ৰে যাব নে নাই পতককে একদম কুইকলি এক্সামত টাইম নহ'ব পাৰে হয় নহয় বা ডাবল কনফাৰ্ম কৰিব লগাত পৰিব পাৰে বা এইটোত বোলে ডাঙৰ নাম্বাৰ হৈ গ'ল বোলে 10456 এনেকে বুলি নাম্বাৰ হৈ গ'ল তো এইটো আকৌ হৰণ কৰি চাবা নেকি কথাটো তেনেকুৱা হয় না তো কাৰণে এটা আমি কি কৰিম 1 + 0 to 0 + 4 + 5 + 7 + 3 কিমান হ'ল 1 + 4 5 5 + 10 17 20 এইটো ডিভিজিবল বাই 3 নহয় বুলি কওঁ আমি ঠিক আছে এই নাম্বাৰটো ডিভিজিবল বাই 3 নহয় ঠিক আছে এইটো যদি 1 হোৱাহেঁতেন এই বস্তুটো যদি 1 হোৱাহেঁতেন 1 হোৱাহেঁতেন কি হ'লহেঁতেন এইটো 1 হ'লহেঁতেন ওকে মানে ইয়াত 18 আহিলেহেঁতেন গম পালা তো 18 আহাৰ লগে লগে সামটো ইয়াৰ যোনটো এডিশন সাম ঠিক আছে এই সামটো 18 আহাৰ লগে লগে আমি কম যে ইটস ডিভিজিবল বাই 3 3ৰে আমি হৰণ কৰিব পাৰো হয় নে নহয় কথাটো ওকে তো এইটো স্ক্ৰিনশ্বট মাৰি লোৱা নাইবা এই যোনটো ৰুল আছে নহয় ওকে 3 হৈ গ'ল মাৰিলো স্যার। ওকে এতিয়া আকৌ আমি 4লৈ আহো 4ত কোনটো হ'ব 4ৰে কোনটো ডিভিজিবল হ'ব লাষ্ট 2 ডিজিটটো চাম হা আমি 2ত কোনটো চাইছিলো লাষ্ট ডিজিটটো চাইছিলো ৰাইট 114 ওকে এই 114 টো 2ৰে ডিভিজিবল হয় কিন্তু 4ৰে ডিভিজিবল হয় নে নহয় সেইটো কেনেকে আমি চাম 4ৰে ডিভিজিবল নহয় বুলি কম কাৰণ এই যোনটো লাষ্ট 2 ডিজিট নহয় লাষ্ট 2 ডিজিটটো ডিভিজিবল বাই 4 হয় নেকি 4ৰে আমি হৰণ কৰিব পাৰো নেকি নোৱাৰো স্যার। তো সেইকাৰণে আমি কম ইটস নট ডিভিজিবল বাই 4 হয় নাই ডিভিজিবল বাই 4 নহয় এনেকে বুলি কম ওকে কোৱেশ্চন ডাইৰেক্ট আহি যাব পাৰে যে 114 বা একদম ডাঙৰ নাম্বাৰ এটা আহি যাব পাৰে হয় নাই ডাঙৰ নাম্বাৰ এনেকে 2 এই নাম্বাৰটো 2114 এইটো বোলে ডিভিজিবল বাই 4 হয় নে নহয় মাথা গৰম হৈ যাব যদি এই ফৰ্মুলাটো নাজানো ওকে কেনেকে তুমি গম পাবা 4ৰে যদি একদম হৰণ কৰি পগলা হৈ যাবা ঠিক আছে আমি কম যে
এই লাষ্ট 2 ডিজিটটো যেহেতু ডিভিজিবল নহয় সেইকাৰণে ডিভিজিবল নহয় যদি বোলে 2 1 1 1 2 হল হোৱাহেঁতেন তেতিয়া আমি কম যে আচ্ছা এইটো লাষ্ট হ'লেহেঁতেন হয় তেতিয়া এইটো হ'লহেঁতেন ঠিক আছে পাঁচটোতো ইজি পাঁচটো কি ইজি স্যার পাঁচটো একো নাই 0 আৰু 5 থাকিলে হ'ল লাষ্ট ডিজিটটো ওকে তাৰপিছত 6টো ইজিয়ে হয় খালি অলপ জানিব লাগে আৰু এই যোনটো সাপোজ 114 এইটো 6ৰে ডিভিজিবল হয় নে নহয় আমি কেনেকে কম প্ৰথমতে এই 2 নম্বৰ ৰুল যোনটো 2ৰে ডিভিজিবল হয় নে নহয় এইটো চাই ল'বা আচ্ছা 2ৰে ডিভিজিবল হয় এইটো 2ৰে ডিভিজিবল হয় ওকে তাৰপিছত কি চাম ইয়াৰ যোনটো সাম 1 + 1 + 4 is equal to 6 হয় নাই তো এইটো আচ্ছা এইটো 3ৰে ডিভিজিবল হয় এইটো 3ৰে ডিভিজিবল হয় যদি 2ৰে আৰু 3ৰে একেলগে যদি ডিভিজিবল হয় তেতিয়া কি কম 6ৰে ডিভিজিবল হয় বুলি কম ঠিক আছে মানে এই ৰুলটো আৰু এই ৰুলটো একেলগে যদি হয় এটা নাম্বাৰত তেতিয়া আমি 6ৰে হৰণ কৰিব পাৰো বুলি কম এইটো ক্লিয়াৰ হয় নে নহয় ইয়াতো একো নাই বুজিবলৈ কিবা আছে মনত ৰাখিলে হ'ল এইটো অলপ প্ৰেক্টিচ লাগিব মনত ৰাখিলে হ'ল ঠিক আছে এইটো কিবা কনফিউজন আছে নি নাই স্যার নাই ওকে তাৰপিছত 8 ডিভিজিবল বাই 8 আমি কোনটো মানিম ইয়াত 7টো নাই লিখা দেই স্পেচিয়েল কেছ এটা আছে 7 নাই লিখা ঠিক আছে 7টো আমি আহিম 8 টো কি বুলি কৈছে লাষ্ট 3 ডিজিটস আমি যোনটো কৈছো যে লাষ্ট 3 ডিজিটস মানে 114 যদি হয় এইটো লাষ্ট 3 ডিজিটস এই তিনটা ডিজিট লম এই তিনটা ডিজিট যদি ডিভিজিবল বাই 8 হলে হ'ব নহলে নাই 8ৰ এনে নাহে এইটো এনে তাৰপিছত ডিভাইড কৰিবই লাগিব আৰু ইয়াত বোলে ডাঙৰ নাম্বাৰ 1 2 4 1 এনেকে বোলে তো আমি এই 114 টো ডিভিজিবল বাই 8 হয় নে নহয় তেতিয়া চাম আৰু 114 এনেকে চাম আৰু 108 এইটো 3 4 ডিভিজিবল বাই নহয় বুলি কম আৰু ডিভিজিবল বাই 8 নহয় বুলি কম কাৰণ 34 টো ডিভিজিবল বাই 8 নহয় ন কথাটো গম পালা এইটো ইজি এতিয়া 9 টো ডিভিজিবল বাই যদি 9 হয় চাম যেনেকে 3 আমি কৰিছিলো নহয় 3 এই 114 এইটো ডিভিজিবল বাই যদি 9 হয় নে নহয় বুলি জানিব খোজো তেতিয়া একো নাই 1 + 1 + 4 is equal to 6 এইটো 9ৰে ডিভিজিবল হয় নে নহয় নহয় সেইকাৰণে এইটো 9ৰে ডিভিজিবল নহয় বুলি কম ঠিক আছে সিম্পল তাৰপিছত 10ৰে কোনটো 0 থাকিলে হ'ল ওকে আচ্ছা 7 টো থাকি গৈছিলে 7ত এটা ট্ৰিক এটা আছে একচুয়ালি কি জানা নাই এইটো ওকে তো এইটো চোৱা মানে মোৰ আৱাজটো আকৌ মই ইকো হৈছে ৰবা ইকো কিয় হৈছে ওকে ঠিক আছে এতিয়া চোৱা যদি 672 যদি লওঁ এইটো ডিভিজিবল বাই 7 হয় নে নহয় সেইটো যদি আমি জানিব খোজো তেতিয়াহলে কি কৰিব লাগিব প্ৰথমতে আমি লাষ্ট ডিজিট এইটো লাষ্ট ডিজিটটো আমি কি কৰিম ডাবল কৰি দিম ইয়াৰ ডাবল কি হয় 4 ওকে তাৰপিছত আমি এই যোনটো বাকি থাকিলে নহয় এইটো আৰু এইটো 6 আৰু 7 67 এৰে এই 4 টো মাইনাস কৰি দিম মাইনাস কৰিলে কিমান আহিব 63 আৰু এইটো আমি সাম চেক কৰি চাম যে 7ৰে ডিভাইড হয় নে নহয় ঠিক আছে তো 7 টো 7ৰে ডিভাইড হৈ যায় হয় নে নাই হয় স্যার তো 7ৰে ডিভাইড কৰা মানে হয় নে নহয় সেইটো চেক কৰা একদম শর্টকাটটো হল কি
যে প্ৰথমতে লাষ্টৰ ডিজিটটো যোনটো লাষ্ট ডিজিট আছে সেই লাষ্ট ডিজিটটো ডাবল কৰি দিম বাকি যোনখিনি ডিজিট বাকি থাকি গ'ল সেইটোৰে মাইনাস কৰি দিম ওকে মাইনাস কৰি দি এক্সাম্পলটো চাই লবা মাইনাস কৰি দিম তাৰপিছত সেইটো আমি চেক কৰিম যে হয় না নহয় এটা স্ক্ৰিনশ্বট মাৰি লবা ঠিক আছে হৈ গ'ল এইটো হল ডিভিজিবিলিটি হৈ গ'ল এতিয়া তাৰপিছত আমি নেক্সট আমাৰ কি আছে প্ৰফিট আৰু লছ তো জানা এইটো কোনে এবাৰ সলভ কৰি চোৱাচোন গোটেইকেইটাই মোক এনসাৰটো কোৱা সলভ কৰাচোন চাওচোন এইটোতো বুজিছা ৰবিয়ে কি কৰিলে এটা চাৰ্ট 800 টকাত কিনিলে আৰু 900 টকাত বেচিলে প্ৰফিটৰ পাৰ্চেন্টেজ কিমান সেইটো সুধিছে কিমান প্ৰফিট পাৰ্চেন্টেজ হ'ল কিবা এটা প্ৰফিট হ'ল আৰু তাৰ পাৰ্চেন্টেজটো ওলাব লাগে কিমান পাৰ্চেন্টেজ হ'ল 100 লগত স্যাৰ এইটো মানে যিমান হ'ল এইটো 100 লগত পূৰণ কৰিলে হৰণ কৰিলে হ'ব নেকি স্যাৰ নহয় পূৰণ কৰিব লাগিব কৰা কৰি চোৱা এনসাৰ কোৱা মোক মেৰুজ কৰিছা নাই কৰিছো স্যাৰ কিবা ওলাইছে 9 স্যাৰ মোৰ মত 9 সীমা কিমান ওলালে কাৰোবাৰ ওলালে নে এনসাৰ নাই লোৱা মই কৰো নে স্যাৰ কিবা এটাহে ওলালে মোৰ কিবা এটা ওলালে ন আচ্ছা সীমা আছে নে নাই নেটৱৰ্ক বেয়া হৈ আছিলে নেকি সীমা আছে স্যাৰ আছে নাই আছে ছাৰ আছো নহয় কি কৰিব পাৰিলা নে নেকি ছাৰ মই কাম এটা কৰিলো ফটকে মানে সেইটো চাবলৈ সময় নহ'লে আচ্ছা তই কৰা এতিয়া এইটো ৰবিয়ে এটা চাৰ্ট কিনিলে 800 টকাত বেচিলে 900 টকাত সোল্ড মানে বেচা বট মানে কিনা প্ৰফিট কিমান হ'ল প্ৰফিট পাৰ্চেন্টেজ কিমান হ'ল সেইটো সুধিছে কৰা পটককে কৰা টাইম নাই বেছি একদম পটাপট কৰিব লাগে এইবোৰ এক্সামত বেছি টাইম লগাই লাভ নাই একদম এইবোৰ ইজি হয় ছাৰ 12.5 12.5 আচ্ছা কেনেকে ওলালে বা কি কৰিলা কোৱা
900 divided by 800 into 100. 900 zero. divided by 800 into 100 তাৰপিছত তাৰপিছত কাৰণ 0 0 কাট খাই গ'ল এইটো কাট খাই পিনি ওলালে নেকি কেনেকে ওলালে স্যার তেনেকে নকৰো ঠিক আছে মই কৰিছো হা একদম ইজি হয় বস্তুটো দেই চোৱা ইজি কেনেকে হয় মই কম তুমি যেনিবা দোকানী তুমি যেনিবা ৰবি ঠিক আছে দোকানীয়ে কি কৰিলে প্ৰথমতে চাৰ্টটো 800 টকাত কিনিলে মোৰ তাত পকেটত 800 টকা আছিলে মই 800 টকাৰে কিনিলো 800 টকা গ'ল তাৰপিছত মই 900 টকা বেচিলো তাৰ মিনিং কি মোৰ কিমান লাভ হ'ল 100 টকা হা 100 টকা 100 টকা 100 টকা 100 টকা লাভ হ'ল হয় নাই এতিয়া মই প্ৰফিট লাভ মানে প্ৰফিট হয় নাই হয় প্ৰফিটটো পালো হয় নাই এটা মোক কি ওলাবল দিছে প্ৰফিট পাৰ্সেন্টেজ ওলাবল দিছে পাৰ্সেন্টেজ মানে হল যে মই যে 800 টকা খৰচ কৰিলো মই 800 টকা খৰচ কৰিলো নাই প্ৰথমতে এই 800 টকা খৰচ কৰিলো সেই 800 টকা খৰচ কৰাটোৰ ভিতৰত তাৰ পাৰ্সেন্টেজ কিমান প্ৰফিট পালো মানে তাৰ অৰ্থটো হল যে মোৰ যদি 100 টকা প্ৰফিট হয় মই যদি 800 টকা মই খৰচ কৰিলো মানে 800 টকাৰ ভিতৰত লাভ হ'ল 100 টকা লাভ হ'ল হয় নাই 800 টকা খৰচ কৰি 100 টকা লাভ হ'ল হা আনসাৰটো 12.5 হয় জানো এটো কাট মই এতিয়া খালে কৰিছিলো হেটো ওলাইছিল চাব 1/8 to 12.5 হি নেকি into 100 এইটো পইণ্ট into 100 ওকে এটো কিমান 12.5 সীমা ঠিকে আছে yes sir হৈছে মোৰ এতিয়া আমাৰ এটো ইজি হয় নে নহয় হৈছে হয় স্যার এনেকে ওলালে হল মানে ফৰ্মুলা এটা আছে ঠিক আছে ফৰ্মুলাটো যেনিবা কামত আহে মই কামত নাহে বুলি কোৱা নাই কিন্তু এনেকে বুজি পিনিও কৰিব পাৰি এনেকে বুজিলে বেছি ইজি হয় সদায় মই যোনটোৰে কিনিলো কস্ট প্ৰাইস বুলি কয় কস্ট প্ৰাইস এটো কস্ট প্ৰাইস বুলি কয় এটো সেলিং প্ৰাইস বুলি কয় একো নাই তো আমি মানে কেতিয়াবা বুজি নাপালে মানে কমপ্লেক্স নিচিনা লাগে কিন্তু একো কমপ্লেক্স নহয় মই কিনিলো 800 টকাত 900 টকাত বেচিলো মোৰ প্ৰফিট 100 টকা হ'ল আৰু 100 টকাটো পাৰ্সেন্টেজ হিচাপে মই যদি কৰো ইয়াৰ ওপৰত পাৰ্সেন্টেজ নকৰো নহয় ন মোৰ 800 টকাৰ ওপৰত কৰিম পাৰ্সেন্টেজটো সদায় ইয়াৰ ওপৰত পাৰ্সেন্টেজ কৰিলে এনসাৰ ভুল হৈ যাব ওকে তো সদায় কস্ট প্ৰাইসটোৰ ওপৰত কৰিবা মই কিমান খৰচ কৰিলো হেইটোৰ ওপৰত কৰিবা সদায় এটো মনত ৰাখিব লাগে ইজি ঠিকে আছে এতিয়া অলপ এইফালে চাও মই কোনোবা এটা জায়গাত কৰিছিলো প্ৰফিট লস ফৰ্মুলাটো হল এইটো আসলতে ঠিক আছে এইটো স্ক্ৰিনশ্বট মাৰি লব পাৰা ডাইৰেক্ট মাইনাস সাইনাস কৰি পিনি ওলাই দিবি আৰু এইটো সেলিং প্ৰাইস মাইনাস কস্ট প্ৰাইস 100 টকা হল হয় নাই এইটো হল 900 আৰু এইটো হল 800 100 টকা হল ডিভাইডেড বাই কিমান 800 ইনটু 100 ডাইৰেক্ট ফৰ্মুলা আৰু এইটো কিন্তু বুজিবলৈ হেতু হয় মানে এই ফৰ্মুলাটো কেতিয়াবা পাহৰি যাব পাৰা ন তো সেইকাৰণে জাস্ট কিনা আৰু বেচাৰ নিচিনাকে কৰিলে ইজি হৈ যায় গম পালা ইজি হয় একো নাই বাকি আৰু এটা বস্তু এটা আছে লস হলে কি হ'ব এক্সাম্পল ইয়াৰ এনসাৰ মই দিয়ে দিছো বাৰু একো নাই লস হলে একো নাই যে এনেকুৱা উল্টাকেও সুধিব পাৰে হয় নাই তোমালোকক যে
an article is sold at 10% loss, অলপ কমপ্লেক্স হৈ যায় তেতিয়া মই প্ৰথমতে লিখিব লাগে দেই, selling price কিমান, cost price কিমান, ইয়াত loss বুলি কৈছেতো, loss 10%, cost price তো কিমান, মই কিমানত কিনিছিলো 500 টকা, selling price তো উলিয়াব লাগে, এনেকে কৰিবা, ওকে হয় নাই, এনেকে কৰিবা। এতিয়া মই জানো লছ পাৰ্চেন্ট, মোৰ যদি লছ হয় তেতিয়া ক'লে কি হ'ব, এই সেলিং প্ৰাইচটো কম হ'ব, হয় নাই, সেলিং প্ৰাইচ কম হ'ব, মানে মই কিমানত কিনিছিলো আৰু তাতকৈ কমত বিকিম মই, তেতিয়া লছ হ'ব, হয় নাই। তো মোৰ যদি লছ হয়, সাপোজ লছটো মই এনেকে ধৰি ললো x, লছ যেনিবা x হ'ল মোৰ, সৰি CP মাইনাছ SP হ'ব, এইটো হয় নাই, মই যিমানত বেচিলো, যিমানত কিনিলো, কিনাটো ডাঙৰ হ'ব আৰু বেচাটো কম হ'ব, তো 500 মাইনাছ SP সেলিং প্ৰাইচ, এইটো হ'ব। এতিয়া এই যোনটো 10% মানে কি, এই যোনটো x ডিভাইডেড বাই CP, আমি যে পাৰ্চেন্টেজ ওলাও যে সদায় CP ৰ ওপৰত নোলাও জানো, অথনি যে প্ৰফিট হলেও আমি CP ৰ ওপৰত উলিয়াও আৰু লছ হলেও CP ৰ ওপৰত উলিয়াও, x by CP into 100 is equal to 10, 10 কিয়, লছটো 10% বুলি আমি জানিছোৱে, হয় নাই, তো x CP টো কিমান, 500 into 100, 10 কাটিলে কাট খালে, ঠিক আছে, x is equal to 5 টো এফালে গ'ল, 10 into 5 is equal to 50, x is equal to 50, মানে লছ কিমান হ'ল আমাৰ 50 টকা, তো লছ যদি 50 টকা হয়, মোৰ সেলিং প্ৰাইচটো কিমান, মোৰ 500 টকা আছিল না, 500 টকাত কিনি ললো মই, কিমান 50 টকা লছত বেচিলো, তো মই কিমানত বেচিলো 450 হ'ব, হয় নাই, হয় নাই, এইটো 450। তো এতিয়া তোমালোকৰ মানে এটা বস্তু ক্লিয়াৰ হলে এনেকে উলিয়াই ল'ব পাৰা, ইয়াত কিবা বুজা নাই নেকি, মোক কথাটো কোৱা, ইয়াত কিবা বুজিছা নে বুজা নাই, নিজে খালি প্ৰেক্টিচ কৰিব লাগিব দেই, এইটোত মানে কৈ থকাতকৈ মেথছত সদায় প্ৰেক্টিচ লাগে, কিন্তু কনচেপ্টটো প্ৰথমতে বুজি ল'ব লাগিব, ইজি ৱেকে ভাবিব লাগিব। ইয়াত কিবা কনফিউজন আছে, কেনেকে উলিয়ালো মই, মানে মই বস্তু এটা কিনিলো 500 টকাত আৰু মোৰ লছ হ'ল 10%, মই এতিয়া মই কিমানত বেচিলো সেইটো উলিয়াব লাগে, মই কেনেকে উলিয়াম, কথাটো গম পালা, অলপ মানে একেটা বস্তুৱে কিন্তু অলপ উল্টাকে উঠিছে, এইটো বুজিলা নাই, নে কিবা আছে ইয়াত ডাউট, আকৌ এবাৰ চাই লোৱা। ঠিকে আছে নে এইটোত প্ৰব্লেম আছে কিবা, এইটোত প্ৰব্লেম পাইছা নেকি, এইটোত সীমা, স্যাৰ প্ৰব্লেম পোৱা নাই বাৰু। নাৰায়ণ, স্যাৰ পোৱা নাই,
নিদোষ ঠিকে আছে অ স্যাৰ বাকি একেটা ধৰণে আৰু কিন্তু মেইন ফৰ্মুলাটো হ'ল এইটো আৰু ঠিক আছে প্ৰফিট পাৰ্চেন্টেজ বা লছ পাৰ্চেন্টেজ বুলি ক'লে উল্টা হৈ যায় একচুৱেলি লছ পাৰ্চেন্টেজটো মানে তোমালোকে চিপি মাইনাছ লছ পাৰ্চেন্টেজ কি দিছো is equal to CP minus SP divided by CP into 100 ঠিক আছে এটা ফৰ্মুলা হয় কিন্তু এই ফৰ্মুলাটো কেতিয়াবা মানে পাহৰি যায় কনফিউজন ক্ৰিয়েট কৰে মানে হা সেইকাৰণে মানে অলপ মানে কি আৰু মই কিনা বেচা কৰাৰ নিচিনাকে বস্তুবোৰ কৰিলে হ'ল ঠিক আছে বাকি এমসিকিউজ কিছুমান মই এনেকে এমসিকিউজ আছে ন এমসিকিউজ বোৰ মই তোমালোকক দি দিম প্ৰেক্টিচ কৰিবৰ কাৰণে হ'ব পাৰিবা তাৰপিছত নিজে প্ৰেক্টিচ কৰিব লাগিব কিন্তু প্ৰেক্টিচ নকৰিলে নহব মানে এনে মই কওঁতে বুজিবা কিন্তু আকৌ নিজে কৰোঁতে আকৌ মুস্কিল হৈ যায় কথাটো গম পালা তেনেকুৱাই হয় মেথছটো মানে এনেকুৱাই হয় আৰু ডিসকাউন্টৰ এটা কনসেপ্ট এটা আছে এই লাষ্ট কোৱেশ্চনটো দেই মানে এইটো এনেকুৱা ধৰণৰ কোৱেশ্চনত মানে প্ৰফিট লছৰ যোনটো কোৱেশ্চন থাকে ন এটা ডিসকাউন্টৰ এটা এই দোকানী যেতিয়া হয় নহয় তেতিয়া ডিসকাউন্ট নিদিয়ে জানো ঠিক আছে কিন্তু ডিসকাউন্টটো সদায় সেলিং প্ৰাইচৰ ওপৰত হয় মানে যোনটো বেচু প্ৰাইচ হেতুৰ ওপৰত হয় ঠিক আছে প্ৰফিট এণ্ড লছ সদায় কষ্ট প্ৰাইচৰ ওপৰত হয় যোনটো কিনা প্ৰাইচ হেতুৰ ওপৰত হয় ওকে তো a shopkeeper buy a t-shirt buy a shirt at 400 rupees মানে শার্ট এটা 400 টকাত কিনিলে ওকে আৰু 500 টকাত ই বেচিবলৈ সেলিং প্ৰাইস কৰিলে 100 টকা মাৰ্জিনত ঠিক আছে কিন্তু ই কি কৰিলে যে মই এই 500 টকাৰ ওপৰত 10% ডিসকাউন্ট লগালো ঠিক আছে এটা ইয়াৰ প্ৰফিট হল নে লোকসান হল হেতু উলিয়াব লাগে মানে কেনেকৈ উলিয়াম প্ৰথমতে আমি ডিসকাউন্ট যোনটো প্ৰাইস হয় হেতু উলিয়াই ল'ব লাগিব ডিসকাউন্ট কিমান হল 10% of 500 কিমান 10% of 500 কিমান 50 টকা হয় নাই 50 হৈছে তাৰ মানে কি হল মই 500 টকাত যোনটো আছিলে সেইটো মই 450ত বিকিলো মানে এইটো মোৰ সেলিং প্ৰাইস এখন নতুন সেলিং প্ৰাইস তো মোৰ লাভ হ'ব মানে লোকসান হ'ব লাভ হৈছে 50 টকা লাভ এইটোৱে হল ডিসকাউন্টৰ কনসেপ্ট ঠিক আছে ইজি এইটো একো নাই সেই লাভ লোকসান এনেকা ধৰণৰ এই ফৰ্মুলাটো অলপ বাদ দি পিনি এনেকুৱা ধৰণে কৰিলে ইজি হয় বেছি এইটো ওকে আজি বৰ বিশেষ আৰু নকৰো আৰু বাকি এটামান কোৱেশ্চন চাও তাৰপিছত এটা দুটামান কোৱেশ্চন চাও হৈ যাব আৰু তাৰপিছত ঠিক আছে তাৰপিছত নেক্সট আমি কাইলৈ আকৌ কৰিমগে ওকে আমি তাৰপিছত এইটো ইকুইলেটাৰেল ট্ৰায়াঙ্গল মানে কি জানা নাই যোনটো ট্ৰায়াঙ্গলৰ সাইড কেটা একেটাই এটো যদি 5 সেন্টিমিটাৰ হয় এটো 5 বাকি দুটাও সেন্টিমিটাৰ 5 সেন্টিমিটাৰ ওকে এটো হল ইকুইলেটাৰেল ট্ৰায়াঙ্গল অসমীয়াত কি বুলি কয় সমবাহু ত্ৰিভুজ সমবাহু ত্ৰিভুজ ঠিক আছে মোক শিকাই যাবা হা অসমীয়াত মাজে মাজে সমবাহু ত্ৰিভুজত এই এংগলটো কিমান হয় 60 হা 60 60 60 হ'ব তিনটা যদি ধৰা 180 হ'ব টোটেল 196 ওকে
আচ্ছা টোটেল এই এংগেলটাৰ সামটো এনে কিমান হয় 180 180 ডিগ্ৰী তেতিয়াহ'লে তোমালোকে জানাই বহুত কথা ওকে তাৰ মিনিংটো হ'ল যদি বোলে মোৰ এই দুটা এংগেল জানো মই তারপর এটা এনেকে এটা ট্রায়াঙ্গেল দিছে ঠিক আছে ইয়াত বোলে 70 ডিগ্রি সরি ধৰা 30 ডিগ্রি ইয়াত বোলে 40 ডিগ্রি এইটো কিমান ডিগ্রি হ'ব কোৱা 110 হ'ব নেকি স্যার 110 ডিগ্রি ঠিক আছে কারণ এই দুটা কিমান হল 30 প্লাস 40 70 70 হয় নাই টোটেলটো আমি জানো হয় নাই এটো যদি এ বি সি হয় a plus b plus c is equal to 180 আমি জানো নাই 180 ডিগ্রি এটা b আৰু c তো আমি জানো হয় নাই 30 plus 40 মিডুস ঠিক আছে মিডুস তুমি জানিছিলা 180 ডিগ্রি হয় বুলি স্যার okay so a is equal a plus 70 180 a is equal to 180 minus 70 মই এনে কৰিছো যাতে মানে কোনোবাই যদি অলপ ডাউটো থাকে শিকি যাব স্যার এটা জানো স্যার জানা ন তেতিয়া হলে এরিয়াটো জানা यार ট্রায়াঙ্গেলের এরিয়া কি হয় মানে স্যার দিক পূৰণ প্ৰস্থ এরিয়া মানে এরিয়া আৰু এরিয়া মানে কি বুলি কয় দুই পূরণ দিক যোগ প্রস্থ স্যার হাফ ইনটু বেস ইনটু হাইট হাফ ইনটু পৰিপূৰণ উচ্চতা মানে অৰ্থটো এইটোৱে যে যদি এটা ট্রায়াঙ্গেল আছে এই যোনটো হাইট আৰু এইটো যোনটো বেস ঠিক আছে এইটো যদি 5 সেন্টিমিটার হয় এই হাইটটো সাপোজ বোলে 6 সেন্টিমিটার হয় এটা আমি কি বুলি কম half into area is equal to area of the triangle is equal to half into base মানে হল এইটো ঠিক আছে 5 into height মানে এইটো 6 এটা যদি 6 হয় 6 ঠিক আছে তো কিমান হ'ব 15 সদায় স্কোয়ারত থাকে ঠিক আছে স্কোয়ার সেন্টিমিটার 40 সেন্টিমিটার গম পালা ইজি ট্রায়াঙ্গেল ইজি হৈ গল ট্রায়াঙ্গেলত নাই আৰু কোৱেশ্চন নাই ট্রায়াঙ্গেলত ওকে আৰু কিবা কোৱেশ্চন আহিব পাৰে নেকি ট্রায়াঙ্গেলত মানে আহিব ওকে কোৱেশ্চন নাম্বাৰ 5 পাঁচটা কোৱেশ্চন কৰি সামৰি দিওঁ আৰু ওকে এভাৰেজটো জানা ইয়াৰ এভাৰেজ কিমান হ'ব কোৱাচোন এভাৰেজ মানে কি গম পোৱা নাই এভাৰেজ মানে কি স্যাৰ এনসাৰটো 6 হ'ব এনসাৰটো 6 হ'ব কেনেকে উলিয়ালা মানে 4টা 3 প্লাস 6 প্লাস 9 প্লাস 6 টোটেল কৰিলো 24 তাৰপিছত টোটেল ইয়াত সংখ্যা আছে 4 আৰু 4য়ে টোটেল 24ক হৰণ কৰিলে 6 হয় বুজি পালা এই আমাৰ পালো স্যাৰ মিদুস স্যার নারায়ণ বুজি পালা চাৰিটা সংখ্যা আছে যে সেইকাৰণে আমি 4ৰে হৰণ কৰিম এইটো হল এভাৰেজ ওকে 24/4 6 ঠিক আছে ইজি এইটো একো নাই আৰু ইয়াৰ
যদি মই কোৱেশ্চন এটা এনেকে কৰো আচ্ছা ইয়াৰ এভাৰেজ যদি 5 হয় x টোৰ ভ্যালু কিমান কোৱা 5 হ'ব স্যার x এর ভ্যালু 5 হ'ব 5 হ'ব কেনেকে উলিয়ালা স্যার 5 টো মানে কিহক হৰণ যায় এইটোৱে হ'ব আৰু হা কেনেকে ওলালা তাৰ মানে 5ক কিহে হৰণ যায় অকল 5হে যায় স্যার নহয় নহয় কোৱেশ্চনটো এইটো হ'ল যে এই পাঁচটা নাম্বাৰৰ এভাৰেজ হ'ল 5 ইয়াৰ ভিতৰত x টো আছে ঠিক আছে এতিয়া মোক কোৱা x ৰ ভ্যালু কিমান হ'ব সীমা স্যার কৰি আছো কৰা ট্রাই কৰা নিদুস কৰা স্যার 4 হ'ব নেকি হা 4 4 হ'ব পাৰে নহ'ব Sir, পাৰে 9. হ'ব পাৰে Sir, নহ'ব 9. পাৰে হা 9 হ'ব. 9. 9 9. আচ্ছা এটা এনসার 4 ওলাইছে দেই মই লিখি থৈ দিও এটা এনসার 4 ওলাইছে এটা এনসার 9 ওলাইছে স্যার ভালকে কৰি লওঁগে আৰু এবাৰ আৰু এবাৰ কৰা 9 9 কোনে কৈছে 9 টো কাৰ Sir, মই sir. বিক্ৰম আচ্ছা আৰু কাৰ পৰা এনসার ওলাইছে বহুত টাইম লাগিছে কিন্তু দেই স্যার কোৱা 5 হা মিদুস কোৱা মিদুস স্যার 11
11 11 সীমাৰ এনসাৰ ওলালে নাই নাই ওলোৱা ৰ'ব ছাৰ স্যাৰ নাই লোৱা নাৰায়ণৰো নাই লোৱা ৰ'ব স্যাৰ ঠিক আছে ৰৈ আছো ছাৰ এক্সৰ মান ন ওলাইছে। কিমান ওলাইছে 9 9 ওলাইছে আৰু এটা 9 আহিলে আৰু আমাৰ নাৰায়ণে কিমান ওলালে স্যার 7 ওলাইছে 7 ওলাইছে বঢ়িয়া এতিয়া 9টো মেজৰিটি হৈ আছে ঠিক আছে লেটস সি কি হয় এনসাৰটো কি হয় চাই লওঁ আমি কি কলো যে এই 5টা নাম্বাৰৰ এভাৰেজ কিমান 5 তাৰ 5 মিনিংটো কি যে 3 + 7 + x + 5 + 1 ডিভাইডেড বাই 5টা আছে কাৰণে আমি 5 দিছো ওকে ইজ ইকুৱেল টু 5 ঠিক আছে এতিয়া কি হ'ব এই 5টো আমি ইয়ালৈ উঠাই দিম উঠালে কি হ'ব 3 + 7 বাৰু 3 + 7 এইখিনি আমি কৰি লওঁ সৰি এইটো 3 + 7 10 10 + 5 15 15 + 1 16 হয় নাই 16 16 + x আৰু 5টো উঠাই দিলে ইয়াৰ পৰা 25 হৈ যাব ওকে তাৰপিছত এতিয়া x টো থাকি গ'ল ইয়াত মই 16টো ইয়ালৈ লৈ আনিম ওকে এইখিনিলৈ তো 25 - 16 হ'ব নাই অ x = কিমান হ'ব এতিয়া 9 9 9 কাৰ আছিলে বিক্ৰম আৰু সীমা আৰু এইটো মৃদুস আৰু নাৰায়ণ কি ভুল কৰিলা মৃদুস আৰু নাৰায়ণ স্যাৰ মাইনাছ ফৰ্মুলা ভুল ভুল হ'ল মাইনাছ হা? ভুল কৰাটো স্যাৰ মোৰ ভুল হ'ল অলপ আচ্ছা কৰাটো ভুল হ'ল মোৰতো স্যাৰ মাইনাছ ভুল হ'ল মাইনাছ পৰীক্ষাত মাইনাছ ভুল কৰি থৈ মানে নাহিবা আকৌ স্যাৰ দেই এনে মানে এপ্ৰ'চটো ঠিকে আছিলে হয় নাই স্যাৰ ঠিকে আছে সেই এক্সামত খালি সেই চিলি মিষ্টেকবোৰ কৰি নাহিবা আৰু কথাটো সেইটোৱে জানা বস্তুটো ভুল কৰি থৈ আহিলে বেয়া লাগে নহয় ন ঠিক আছে তো নেক্সট আমি আকৌ কাইলৈ ঠিক এনেকুৱা ধৰণে আমাৰ এপ্ৰ'চবোৰ কৰি পিনি গুচি যাম তেতিয়া আমাৰ প্ৰেক্টিচো হৈ যাব ঠিক আছে